নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মছজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্য চলাবলৈ ধন নাই হিমন্ত চৰকাৰৰ। অহা 6 আগষ্টত পুনৰ 1000 কোটি টকাৰ ধাৰ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ভয়ংকৰ বিত্তীয় সংকটৰ সন্মুখীন হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু এতিয়া ধাৰ লৈ তৎ পোৱা নাই হিমন্ত চৰকাৰে। দেউলিয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। পুনৰ ঋণ ল'ব হিমন্ত চৰকাৰে। ধাৰ লৈ তৎ পোৱা নাই হিমন্ত চৰকাৰে। 6 আগষ্টত পুনৰ 1000 কোটি টকাৰ ধাৰ ল'ব হিমন্ত চৰকাৰে। 2 সপ্তাহৰ ভিতৰতে ৰাজ্য চৰকাৰে পুনৰ ল'ব 1000 কোটি টকাৰ ঋণ। যোৱা 23 জুলাইতো 1000 কোটি টকাৰ ঋণ লৈছিল হিমন্ত চৰকাৰে। হিমন্ত চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত গঢ়ি উঠিছে ঋণৰ পাহাৰ। ভয়ংকৰ বিত্তীয় সংকটৰ সন্মুখীন হৈছে হিমন্ত চৰকাৰ। হিতাধিকাৰী আঁচনিৰ নামত কেৱল ভোটৰ স্বাৰ্থত ধাৰ লৈ কোটি কোটি টকা খৰচ কৰিছে হিমন্ত চৰকাৰে। হিমন্ত চৰকাৰৰ দাবী ৰাজ্যৰ বিত্তীয় অৱস্থা যথেষ্ট উন্নত আৰু টনকিয়াল হৈছে। তেনেহ'লে প্ৰতি মাহে হাজাৰ হাজাৰ কোটি টকা ধাৰ লোৱাৰ কাৰণ কি? প্ৰায় 1.5 লাখ কোটি টকাতকৈও অধিক টকাৰ ঋণৰ বোজাত ককবকাই আছে ৰাজ্য চৰকাৰ। ইফালে মন্ত্ৰীৰ ঘৰৰ উইপুক খেদিবলৈকে হিমন্ত চৰকাৰে খৰচ কৰিবলৈ ওলাইছে 11,83,496 টকা। মন্ত্ৰী আৱাস চৌহদৰ মেৰামতিৰ বাবেও 1,25,15,584 টকা খৰচ কৰিবলৈ ওলাইছে হিমন্ত চৰকাৰে। চৰকাৰৰ এনেবোৰ কাৰ্যত এতিয়া অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। আনফালে ৰাজহ সংগ্ৰহৰ বাবে প্ৰতিবিধ বস্তুতে দাম বঢ়াইছে চৰকাৰে। খোৱা বস্তুৰ পৰা নিত্য ব্যৱহাৰ্য সামগ্ৰীলৈকে ঔষধৰ পৰা চৰকাৰী চিকিৎসা সেৱালৈকে সকলোতে বাঢ়িছে মূল্য। মূল্য বৃদ্ধিয়ে ৰাম টাঙুন ফুটাইছে দৰিদ্ৰ আৰু মধ্যবিত্ত জনতাক। কিন্তু ইমানৰ পিছতো কাণসাৰ নাই পৰিৱৰ্তনৰ কথা কোৱা হিমন্ত চৰকাৰো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত আকাশ চুইছে মূল্য বৃদ্ধিয়ে। পৰৱৰ্তী খবৰ, এইবাৰ তেলচুৰি চক্ৰৰ সৈতে নাম সাঙুৰ খাইছে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হক ফৰাজিৰৰ। কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্ৰক বিচাৰি আৰক্ষীৰ অভিযান। কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্ৰক বিচাৰি আৰক্ষীৰ অভিযান। তেলচুৰি চক্ৰৰ সৈতে এইবাৰ নাম সাঙুৰ খাইছে বিধায়ক পুত্ৰৰ। 5 তেলচুৰি চক্ৰৰ সদস্যক গ্ৰেপ্তাৰ কৰাৰ পিছতেই আৰম্ভ হৈছে চাঞ্চল্য। বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল ফৰাজিৰৰ বিৰুদ্ধে তেলচুৰি চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগ। দিছপুৰৰ বিধায়ক আৱাসত বিধায়ক পুত্ৰক বিচাৰি চলিছে অভিযান। এই সন্দৰ্ভত উলুনি থানাই সমগ্ৰ ঘটনা সন্দৰ্ভত চলাইছে অভিযান। ধৃত অপৰাধীকেইটা হৈছে ক্ৰমে বাগুৰিৰ জামাল উদ্দিন, চামগুৰিৰ ইব্ৰাহিম আলী আৰু লগতে তেলচুৰি গেঙৰ আন 3 সদস্য পৰিছে আৰক্ষীৰ জালত। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সোমালিয়াত সংঘটিত হৈছে ভয়ংকৰ আত্মঘাতী আক্ৰমণ আৰু এই ভয়ংকৰ আক্ৰমণত সেনা বিষয়াসহ 32জনকৈ লোকে হেৰুৱালে প্ৰাণ আৰু লগতে আহত হৈছে 2 শতাধিক লোক। ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল এটা অঞ্চল। এই বিস্ফোৰণত সেনা বিষয়াসহ 32জন লোকৰ কৰুণ মৃত্যু হৈছে। এখন হোটেলত আত্মঘাতী বিস্ফোৰণ সংঘটিত হৈছে আৰু এই ঘটনাত 2 শতাধিক লোক আঘাতপ্ৰাপ্ত হৈছে। এজন যুৱকে বোমাৰে আক্ৰমণ চলালে এখন হোটেলত আৰু বোমা বিস্ফোৰণ ঘটাই গুলীচালনা কৰে যুৱকজনে। তাৰ পাছত যুৱকজনেও শেষ কৰিলে নিজৰ জীৱন। সোমালিয়াৰ মোগাদিশত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে অল কায়দাই।